টি ফ্ৰম আছাম নামৰ চেপ্টাৰটোৰ পৰা আহিব পৰা অল ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই দি দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। PDF ডাউনলোড কৰি ল'বা, ডাউনলোড লিংক পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত মই দি দিম। প্ৰথমটো প্ৰশ্ন হৈছে কোনে লিখিছে? টি ফ্ৰম আছাম নামৰ এইটো প্ৰ'জ বা গল্পটো আছে, এইটো কোনে লিখিছে? মুখস্থ কৰিবা, অৰূপ কুমাৰ দত্তই লিখিছে। হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড? আৰু মানে কি চেপ্টাৰটোৰ আৰম্ভণিতে এইটো কথা উল্লেখ আছে যে প্ৰত্যেক দিনা 80 কৌটি কাপ মানে কি চাহ কি হয় খোৱা হয়, 80 কৌটি কাপ চাহ খোৱা হয়, গোটেই পৃথিৱীতে মানে কি খোৱা হয়। হোৱাট ইজ দ্য মিনিং অফ ডিটেক্টিভ? ডিটেক্টিভ মানে যিখন কিতাপ আছিল ডিটেক্টিভ বুক, সেইখন মানে কি ৰহস্যাত্মক, য'ত মানে কিছুমান মানে কি ছাছপেন্স আছিল, ৰহস্য আছিল। অ'কে, মিস্ত্ৰী হ'ব শুদ্ধ উত্তৰ। হাউ মেনি লেজেণ্ডছ আৰ দেয়াৰ ৰিগাৰ্ডিং দ্য ডিস্কভাৰী অফ টি? তো চাহৰ যিটো উৎপত্তি আছে বা চাহ কেনেকৈ জন্ম হৈছিল তাৰ বিষয়ে মানে কি আছিল, কেইটামান কথা আছিল, পৌৰাণিক কি আছিল, আখ্যান আছিল। কেইটামান আছিল? বহুত আছিল। মানে কি গল্পত কৈছে যে দেৰ আৰ মেনি লেজেণ্ডছ ৰিগাৰ্ডিং দ্য ডিস্কভাৰী অফ টি। টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন? চাহ পোনপ্ৰথমে ক'ত খোৱা হৈছিল পৃথিৱীৰ? শুদ্ধ উত্তৰটো হ'ব চাইনাত। টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা। আৰু টি ইউৰোপলৈ কেতিয়া আহিছিল? 16th century, 16 শতিকাত কি হৈছিল? ইউৰোপলৈ আহিছিল। টি ৱাজ ড্ৰাংক ইন ইউৰোপাছ, আৰু ইউৰোপত চাহক কিদৰে খোৱা হৈছিল, মানে কি হিচাপত খোৱা হৈছিল? তো মেডিচিন হিচাপে খোৱা হৈছিল। টি ৱাজ ড্ৰাংক ইন ইউৰোপ এজ বিভাৰেজ বা মেডিচিন। বিভাৰেজ মানে কি হৈছে? মেডিচিন। মেডিচিন হিচাপে বা ঔষধ হিচাপে কি কৰা হৈছিল? চাহক খোৱা হৈছিল, চাহ খোৱা হৈছিল। হু ৱাজ বধিধৰ্মা? বধিধৰ্মা কি আছিল? এজন কি আছিল? বুদ্ধিষ্ট কি আছিল? সন্যাসী বা মংক আছিল। এন এনচিয়েণ্ট বুদ্ধিষ্ট এস্কেটিক। এস্কেটিক মানে হৈছে মংক, সন্যাসী। হাউ মেনি টি প্লেণ্টছ গ্ৰিউ আউট অফ দ্য আইলিডছ অফ বধিধৰ্মা? অ'কে, বধিধৰ্মা যেতিয়া মানে কি কৰিছিল, আইলিডছ বা চকুৰ পতা যিখিনি আছিল তেওঁ কি কৰিছিল? কাটি থৈছিল। বিকজ কিয় থৈছিল কাটি? কাৰণ তেওঁ যেতিয়া মানে ধ্যান কৰিছিল, ধ্যান কৰাৰ সময়ত তেওঁ বহুত বেছি মানে কি তেওঁৰ টোপনি লাগিছিল, তেতিয়া মানে এই টোপনিৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ কি কৰিছিল? নিজৰ চকুৰ পতা কাটি থৈছিল। আৰু তাৰ পৰা এইটো বিশ্বাস কৰা যায় যে 10ডাল কি হৈছিল? চাহপাত তাৰ পৰা গজি উঠিছিল। অ'কে, এতিয়া দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, 2 মাৰ্কছৰ হ'ব পাৰে। হোৱাট ইজ দ্য চাইনিজ লেজেণ্ড ৰিগাৰ্ডিং দ্য ডিস্কভাৰী অফ টি? চাইনিজ লেজেণ্ড মানে কি হৈছে? চাইনাত এটা মানে কি পৌৰাণিক আখ্যান এটা আছে বা পৌৰাণিক কথা এটা আছে, যিটো কয় যে চাহৰ জন্ম বা চাহ এইদৰে সৃষ্টি হৈছিল বা চাহ এনেদৰে মানে কি পোৱা গৈছিল। যেতিয়া মানে কি চাহৰ বিষয়ে মানুহে গম পোৱা নাছিল, তেতিয়া মানে কি চাইনাত পোনপ্ৰথমে চাহ খোৱা হৈছিল যিহেতু, তো চাইনা আৰু ইণ্ডিয়াৰ দুটা লেজেণ্ড দিয়া আছে। লেজেণ্ড মানে কি হৈছে? পৌৰাণিক আখ্যান, কেনেদৰে জন্ম হৈছিল, কেনেদৰে মানুহে গম পালে এইটো চাহ বুলি। তো একৰ্ডিং টু দিছ লেজেণ্ড ইট ইজ বিলিভ দ্যাট এ চাইনিজ এম্পায়াৰ এক্সিডেণ্টেলি ডিস্কভাৰ্ড দ্য বিভাৰেজ when leaves from a nearby tree blew into his pot of boiling water? মানে কি হৈছিল? এজন ৰজা আছিল চাইনাৰ, কি আছিল? এজন ৰজা আছিল চীনৰ, চাইনিজ এম্পায়াৰ আছিল। চাইনিজ এম্পায়াৰজনে কি কৰিছিল? এদিনাখন বইল কৰি আছিল, অৰ্থাৎ পানী গৰম কৰি আছিল। আৰু পানী গৰম কৰিছিল খৰিৰে, গছৰ ঠাল ঠেঙুলিৰে কৰি আছিল। তাৰ পৰা কি হৈছিল? কেনেবাকৈ গছৰ পাত ছিঙি গৈ তাত কি হৈছিল? পটটোত পৰিছিল, অৰ্থাৎ যিটো পাত্ৰত পানী গৰম কৰি আছিল তাত কি হৈছিল? পৰিছিল। তাৰপিছত কি হৈছিল? সেই পানীখিনিৰ পৰা এটা ভাল চেণ্ট এটা ওলাইছিল, মানে কি এটা ভাল গোন্ধ এটা ওলাইছিল, আৰু কিছুমান মানে কি বহুত টেষ্টি যেন লগা হৈছিল। তো এইটোক আমি কি বুলি কওঁ? যে চাইনিজসকলে মানে কি বিশ্বাস কৰে যে এইটো হৈছে মানে কি মানুহে মানে কি তাৰপিছত মানুহে এইদৰে মানে কি চাহৰ বিষয়ে গম পোৱা হ'ল। হোৱাট ইজ দ্য চিনাৰী অফ দ্য টি গাৰ্ডেনছ এক্সপিৰিয়েঞ্চ বাই ৰাজবীৰ? ৰাজবীৰে যেতিয়া প্ৰাঞ্জলৰ লগত অসমলৈ আহিছিল, অ'কে, ঢেকীয়াবাৰী টি গাৰ্ডেন কি আছিল? প্ৰাঞ্জলৰ দেউতাকে চোৱা চিতা কৰিছিল। টি গাৰ্ডেনাৰ আছিল এজনটো, মানে কি তেওঁ টি গাৰ্ডেন কি কৰিছিল? মেনেজ কৰিছিল, টি গাৰ্ডেন মেনেজাৰ আছিল। The Dhikiyabari tea estate, managed by Pranjal's father, had tea buses neatly pruned to the same height. মানে কি same হাইটৰ কি আছিল? বহুতো সৰু সৰু কি আছিল? চাহ গছ পুলি আছিল। Rajbir saw tea pluckers in plastic aprons picking fresh leaves during the second sprouting season. আৰু কি কৰা হৈছিল? যে মে'ৰ পৰা জুলাই মাহৰ ভিতৰত ৰাজবীৰে মানে যেতিয়া আহিছিল তেতিয়া দেখা পাইছিল যে বহুতো মানে কি হৈছে? মহিলাই বা বহুতো মহিলা বা পুৰুষে কি কৰিছিল? প্লাষ্টিকৰ সাজ পোছাক পিন্ধি, মানে কি যিটো মানে কি এটা মানে কি বেগ লোৱা হৈ থকা হয় পিছত, তোমালোকে যদি চাহপাত কিদৰে মানে কি ছিঙে, সেইটো তোমালোকে যদি পিকচাৰ বা ৰিয়েলকৈ দেখিছে তেতিয়াহ'লে মানে কি গম পোৱা যে তেওঁলোকে কিছুমান কি কৰা হয়? প্লাষ্টিকৰ এপ্ৰন পিন্ধি এপ্ৰন মানে কি হৈছে? সাজ পাৰ মানে কি চলা টাইপৰ, অ'কে, সেইবিলাক পিন্ধি কি কৰা হয়? এটা বেগ লয়, বেগ মানে কি হয়? এটা
আই ডোন্ট নো একচুৱেল নেম, মই মানে কি আচল নামটো নাজানো, বাৰু এটা কি কৰা হয় তেওঁলোকে পিছফালে কিবা এটা বস্তু এটা লয় য'ত মানে কি এই যিবিলাক মানে কি পুলি আছিল বা পাত যিবিলাক আছিল লিপছবিলাক তেওঁলোকে ছিঙি তাত ভৰাই থয়। অ'কে, তো এইখিনি বস্তু ৰাজবীৰে দেখিছিল। ডিছকাছ দ্য ইণ্ডিয়ান লেজেণ্ড ৰিগাৰ্ডিং দ্য ডিস্কভাৰী অফ টি। ইণ্ডিয়ান লেজেণ্ড কি আছিল, মানে কি ভাৰতবৰ্ষৰ যিটো পৌৰাণিক আখ্যান আছে চাহৰ উৎপত্তিৰ বিষয়ে, সেইটো কি আছিল যে এজন বুদ্ধিষ্ট কি আছিল, বুদ্ধিষ্ট সন্যাসী আছিল। তেওঁ কি কৰিছিল, ধ্যান কৰা সময়ত তেওঁৰ মানে কি টোপনি লাগিছিল। তেওঁ মানে কি বহুত বেছি ফিল কৰিছিল যে তেওঁৰ ধ্যান কৰিব পৰা নাই, ভালদৰে মনোযোগ দিব পৰা নাই, বিকজ তেওঁ টোপনি লাগি আছে। তেতিয়া তেওঁ কি কৰিছিল, নিজৰ আইলিডছ মানে কি চকুৰ পতাবিলাক কি কৰিছিল, কাটি পেলাইছিল। কাটি পেলাই তেওঁ কি কৰিছিল, থৈ দিছিল, আৰু তাৰ পৰা কি হৈছিল 10জোপা টি গছ জন্ম পাইছিল। আৰু এইদৰে মানে কি চাহৰ উৎপত্তি হৈছিল, এইদৰে কয়। যেতিয়া মানে টি মানে কি যেতিয়া এই গছৰ পাতখিনি কি কৰা হৈছিল, পানীত বইল কৰি পি খোৱা হৈছিল, তেতিয়া মানে কি এটা টেষ্ট এটা আছিল। তো এই মানে ছেইম আৰু কাহিনীটো। The Indian legend states that there was an ancient Buddhist ascetic who used to cut off his eyelids because he felt sleepy during meditation. It is said that 10 tea plants grew out of the eyelids. Okay, তোমালোকে এইদৰে মুখস্থ কৰিবা। কুৱেশ্যন নম্বৰ, দ্য ট্ৰেইন বাউণ্ড ফৰ আছাম ক্লাটাৰ্ড ইনটু হুইচ জাংচন, মানে কি ট্ৰেইনখন ক'ত ৰখিছিল, কোনটো জাংচনত ৰখিছিল, তো মৰিয়নি জাংচনত। বিকজ মানে কি তাতে কি আছিল, প্ৰাঞ্জলৰ কি আছিল, ঘৰ আছিল। ঘৰ নহয় আচলতে, য'ত মানে কি ঢেকীয়াবাৰী টি গাৰ্ডেনখন য'ত আছিল সেই মানে কি মৰিয়নি জাংচন। নেম দ্য টি গাৰ্ডেন মেনেজড বা গাৰ্ডেড বাই এম বৰুৱা, মিষ্টাৰ বৰুৱা। তো মিষ্টাৰ বৰুৱাৰ দ্বাৰা কোনখন টি গাৰ্ডেন মেনেজ কৰা হৈছিল, সেইখন ঢেকীয়াবাৰী টি গাৰ্ডেন আছিল। টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন কিমান চনত খোৱা হৈছিল, 2700 খ্ৰীষ্টপূৰ্বত, 2700 BC-ত। BC মানে হৈছে কি, খ্ৰীষ্টপূৰ্ব। যীশু খ্ৰীষ্টৰ যেতিয়া জন্ম হোৱা নাছিল তাৰ আগৰ সময়খিনিক BC বুলি ধৰা হয়। অ'কে, নেক্সটটো হৈছে লাষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য বেষ্ট স্প্ৰাউটিং পিৰিয়ড ফৰ টিজ, মানে কি টি প্লেণ্টৰ কাৰণে বেষ্ট স্প্ৰাউটিং মানে কি কোনটো টাইমত টিবিলাক বা চাহপাতবিলাক কিদৰে একদম ভালদৰে গজি উঠে, সেইটো হৈছে মে' আৰু জুলাই। বিকজ এইখিনি সময়ত কি হয়, অসমত বহুত বেছি কি হয়, বৰষুণ হয়।